নমস্কাৰ। আজি মই ঘৰত আছোঁহি, মানে মা ঘৰলৈ আহিছিলোঁ আৰু মই আজি এটা আপোনালোকক বস্তু দেখাম দেই, চাব। বস্তু নহয় বাৰু, মই মানুহক দেখাম। মোৰ দাদা আছিলে আৰু মই যেতিয়া সৰু আছিলোঁ, সৰু মানে ইমানো সৰু নাছিলোঁ, ক্লাছ 5 নে 6 মানত পঢ়ি আছিলোঁ, তেতিয়া মানে এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈছিলে আৰু সেই দুৰ্ঘটনাটোত মানে আমাৰ দাদাৰ মৃত্যু হৈছিলে। আৰু এয়া আমাৰ দাদা হয়। খুব মানে বেছি মৰমৰ আছিলে ঘৰখনত, মানে বহুত মৰমৰ, বহুত চবকে মৰম কৰিছিলে আৰু মোকটোতো বহুত বেছি মৰম কৰিছিলে। আৰু সেই দাদা য'তেই আছা তুমি ভালে কুশলে থাকে আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব, য'তেই আছে তেওঁ যাতে ভালে থাকে। আৰু আমাৰ সকলোৰে বহুত বেছি মৰমৰ আছিলে। মোতকৈ ডাঙৰ আছিলে, মানে বাতকৈ ডাঙৰ দাদা আছিলে, তাৰপিছতে বা আৰু মই একেবাৰে সৰু। আৰু মানে তেতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰত পঢ়ি আছিলোঁ, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পাইছিলে তেতিয়া। আৰু তেতিয়াৰ পৰা মানে আমাৰ মা মানে বহুত বেছি দুখী হৈ পৰিলে। এতিয়া মানে ইমান বেছি মানুহক কেতিয়াবা মাতবোল নকৰোঁ, মন গ'লে মাতে, মন নগ'লে নেমাতে, তেনেকুৱা টাইপৰ। এয়া দাদা, আৰু সদায় দাদালৈ মনত পৰে, সদায় মিছ কৰোঁ দাদাক। আৰু এইটোৱে কওঁ, দাদা তুমি য'তেই আছা ভালকৈ থাকা।